এই আঞ্জাখন দেখি লোভ লাগিছেনে বাৰু আপোনালোকৰ? পানীলাও আৰু বগৰীয়ে বনোৱা ৰৌ মাছৰ আঞ্জা। কেইদিনমান আগতেই বনাইছিলোঁ, কিন্তু ভিডিঅ'টো দিয়া পলম হ'ল। যি নহওক বাৰু দৰ্শকসকল, মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ মই মামনে স্বাগতম জনাইছোঁ। আৰু এয়া হৈছে গোল পানীলাও। মই গোল পানীলাও বুলি কওঁ, আপোনালোকে কি বুলি কয় জনাব। আৰু এয়া হৈছে শুকান বগৰী। এই বগৰী আৰু পানীলাও আমাৰ ফিচাৰী পাৰতে হোৱা। বগৰী আনি মিঠা আচাৰ বনাইছোঁ, ৰেচিপি দিছিলোঁ, যদি চোৱা নাই এবাৰ চাব। আৰু অলপমান শুকুৱাই ৰাখি থৈছোঁ এনেকৈ আঞ্জা খাবৰ কাৰণে। আৰু আজি এয়া ৰৌ মাছৰে মই পানীলাও বগৰী দি আঞ্জা বনাম। আৰু প্ৰথমে এজ ইউজুৱেল এয়া দেখিছে আপোনালোকে, মই মাছখিনি হালধি নিমখ সানি লৈ এয়া ভাজি আছোঁ। অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আপোনালোকে পানীলাও বগৰী এনেকৈ আঞ্জা আগে পিছে বনাইছেনে বাৰু? বা যদি বনাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই পেলাই ক'বচোন, মোৰ নিচিনাকৈ বনাই নে আন ধৰণে বনায়। কাৰণ মই নিজে কেনেকৈ বনাওঁ সেইটোহে দেখুৱাইছোঁ। এয়া মাছখিনি ভাজি ল'লোঁ আৰু এতিয়া তাতে মই তেল অকণমানত এটা শুকান জলকীয়া ফোৰণ দিছোঁ আৰু এটা ডাঙৰ পিঁয়াজ এনেকৈ মিহিকৈ কাটি লৈছিলোঁ। পিঁয়াজখিনি এনেকৈ ভাজি লওঁ আৰু তাতে এখিলা তেজপাতো দি দিছোঁ। গৰমৰ দিনত পানীলাও বা বগৰী টেঙা এনেকুৱা ধৰণৰ আঞ্জাবোৰ খাই খুবেই ভাল লাগে আৰু দেহৰ কাৰণেও ভাল, নহয় জানো? আৰু এয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত আদা নহৰু অকণমান থেতালি দি দিলোঁ তেলতে, দি আকৌ অকণমান ভাজি লৈছোঁ। আৰু এতিয়া অকণমান দিলোঁ হালধি পাউডাৰ আৰু 1 চামুচমান দিছোঁ জিৰা পাউডাৰ, আৰু বেলেগ মছলা নিদিওঁ ইয়াতে। আৰু এইখিনি অকণমান তেলতে ভাজি লৈছোঁ। এয়া চাওক এনেকৈ। আৰু মই 2টা আলু কাটি ৰাখিছোঁ ইতিমধ্যে, সেই আলু 2টাও দি দিলোঁ। এনেকৈ টুকুৰা টুকুৰাকৈ কাটি দিছোঁ। আপোনালোকে নিজৰ পচন্দ মতে যেনেকৈ কাটে কাটি ল'ব পাৰে। আৰু আলুখিনি অকণমান সময় ভাজিলোঁ, এয়া চাওক ৰঙা হোৱালৈকে। আৰু এতিয়া পানীলাওটো মই গোটেইটো দিয়া নাই, এচিটামান দিছিলোঁ। সেইখিনি এনেকৈ মিহি মিহিকৈ কাটি লৈছিলোঁ। একেবাৰে কোমল গুটি ধৰাই নাই পানীলাওটো, যদিও ডাঙৰ। আৰু পানীলাওখিনিও দি দিলোঁ, এনেকৈ কাটি লোৱা পানীলাওখিনি দি অকণমান সময় এনেকৈ ভাজি আছোঁ। এয়া চাওক, জুইটো কম কৰি সোৱাদ অনুসৰি নিমখ দি দিলোঁ তাতে, দি আকৌ ভাজি আছোঁ। ফাগুন চ'তমহীয়া আমাৰ দেহটো শুকাই যায়, অলপ ড্ৰাই হৈ যায়। গতিকে এনেকৈ পানীলাও বা টেঙাৰ আঞ্জা এইবোৰ খালে ভাল। কেঁচা জলকীয়াও ফালি দিলোঁ এয়া তাতে। আপোনালোকে জ্বলা কিমান খায় সেই অনুসৰি দিব, জ্বলা নিদিয়াকৈও খাব পাৰে, কথা নাই। আৰু অকণমান সময় ঢাকি দিলোঁ সিজিবৰ কাৰণে। আৰু এয়া 5-6 মিনিটৰ পাছত মই ঢাকনিখন খুলিলোঁ। চাওকচোন, পানীলাওৰ পানীতেই ধুনীয়াকৈ আলু সিজি গৈছে আৰু পানীলাওখিনিও একদম ধুনীয়াকৈ কোমল হৈ গৈছে। আৰু এতিয়া মই পানী দিম, কাৰণ যিহেতু মই মাছৰ জোল বনাম, গতিকে পানীটো লাগিবই। আৰু এতিয়া মই পানী দি দিলোঁ, দি অকণমান হেতাৰে লৰাই দিছোঁ এয়া। আৰু এতিয়া মই সেই বগৰীকেইটা দি দিম। বগৰীকেইটা অলৰেডি ধুই থোৱা আছে। আৰু এতিয়া মই অকণমান এনেকৈ ফালি ফালি দিছোঁ, যাতে ইয়াৰ টেঙাৰ ৰসটো ওলাই যায়। কাৰণ শুকান বগৰী ন, গতিকে যদি ফালি নিদিওঁ তেনেকৈয়ে থাকি যাব, টেঙাৰ ৰসটো আঞ্জাত মিলি নাযাব। সেইকাৰণে অকণ ফালি ফালি এনেকৈ দি দিলোঁ 5-6টামান। টেঙাটো নিজৰ ওপৰত ডিপেণ্ড কৰিব। টেঙা বেছি খালে বেছি দিব, কমকৈ খালে কমকৈ দিব। অকণমান হেতাৰে লৰাই দিলোঁ আৰু উতলিবলৈ দিছোঁ, যাতে বগৰীখিনিৰ ৰসটো পূৰা আঞ্জাত মিলি যায়। পানীৰ পৰিমাণটো আপোনালোকে নিজৰ ইচ্ছা অনুসৰি দিব, বেছিকৈ লাগে নে কমকৈ লাগে। আৰু অলপ সময় উতলাৰ পাছত ভজা মাছ কেইপিচ তাতে দি দিছোঁ এয়া। মই হ'লে গৰম দিনত তেনেকৈ পানীলাওৰ টেঙা আঞ্জা দি ভাত খাই খুবেই বেছি ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায় নাজানো বাৰু। যি নহওক, এয়া অলপ সময় এনেকৈয়ে মাছ কেইপিচ দিয়াৰ পিছতো উতলালোঁ আৰু মোৰ পানীলাও আঞ্জা হৈ গ'ল। একেবাৰে সহজ বনাবলৈ, খাবলৈ কিন্তু বহুতেই বেছি টেষ্টি হয়। এয়া চাওকচোন, ৰংটো ইমান ধুনীয়া হৈছে নহয়নে? বগৰীৰ ৰসটো ওলাই গৈছে যে তাতে। এই আঞ্জাখন হ'লে আৰু ভাতৰ লগত একো প্ৰয়োজনেই নহয়। আশা কৰোঁ একেবাৰে সাধাৰণকৈ বনোৱা এই মাছৰ আঞ্জাৰ ৰেচিপিটো চাই নিশ্চয় ভাল পালে। গতিকে লাইক, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।